মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে বেষ্ট এক্সাম গাইড ইউটিউব চেনেলৰ এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত সপ্তম শ্ৰেণীৰ অংকুৰণ যেটো আছে অসমীয়া মূল পাঠ্যপুথি তাৰে প্ৰথম পাঠ এটি বৰগীত দিয়া আছে তেজৰে কমলাপতি। এই বৰগীতটিৰ ৰচক শ্ৰী শ্ৰী মাধৱদেৱ। আজিৰ এই ভিডিঅ'টিত আমি এই পাঠটিৰ আটাইকেইটা পাঠভিত্তিক প্ৰশ্নৰ উত্তৰ লগতে অতিৰিক্ত কিছু প্ৰশ্ন উত্তৰ আমি জানিম। তোমালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাবা, নিশ্চয়কৈ যথেষ্ট উপকৃত হ'বা। আহাচোন বাৰু প্ৰথমতে আমি পাঠভিত্তিক প্ৰশ্নখিনি জানি লওঁ, তাৰপিছত আমি অতিৰিক্ত প্ৰশ্ন উত্তৰসমূহ জানিম। ইয়াৰে প্ৰথমত দিয়া আছে পাঠভিত্তিক ক্ৰিয়া। ১ নম্বৰ প্ৰশ্ন দিয়া আছে বৰগীতটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে গাওঁ আহা, আৰু দ্বিতীয়তে দিয়া আছে বৰগীতটো শুদ্ধ আৰু স্পষ্টভাৱে পঢ়া। ইয়াত এই দুটা বৰ্তমান সময়ত তোমালোকে নিজে কৰিবা। আমি অতি সোনকালে এই দুটা কিদৰে শুদ্ধকৈ উচ্চাৰণ কৰি পঢ়িব পাৰোঁ তাৰে এটি বেলেগকৈ ভিডিঅ' আমি আপলোড কৰিম, তোমালোকে নিশ্চয় চাব পাৰিবা। আহাচোন বাকী প্ৰশ্ন উত্তৰসমূহ আমি জানি লওঁ এবাৰ। ৩ নং প্ৰশ্নত দিয়া আছে তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা। বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম কি? উত্তৰটি হ'ব বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। এই দুজনে হৈছে বৰগীতৰ ৰচক। তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক কোন? তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক হ'ল শ্ৰী শ্ৰী মাধৱদেৱ। তিমিৰ ফেৰিয়া কি বাজ হয়? উত্তৰ হ'ল তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ হয়। অন্য এটা প্ৰশ্ন দি আছে যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল? যশোদাই কৃষ্ণক পুৱা গৰু চৰাবলৈ জগাইছিল। ৪ নম্বৰ প্ৰশ্ন দি আছে তলত দিয়া পদ দুহাৰিত কোনে কাক কি কৈছে? নিজৰ কথাৰে লিখা। ইয়াতে বৰগীতটিৰ পৰা দুটামান শাৰী আমাক দিয়া আছে। নন্দ গেলো বাথানে গোৱাল গেলো পাল, সুৰবি চাৰিতে লাগে উঠৰে গোপাল। এই কথাখিনি কোনে কৈছে, কাক কৈছে আৰু কি কৈছে আমি তাকে এই প্ৰশ্নৰ উত্তৰ হিচাপে লিখিব লাগিব। এই কথাষাৰি যশোদাই পুৱা কৃষ্ণক কৈছিল যে কৃষ্ণ উঠা, তোমাৰ পিতৃ গৰু খুটি লৈ গৈছে আৰু গৰখীয়াবোৰে গৰুলৈ জাকে জাকে চৰাবলৈ গৈছে। তোমাৰ সুৰবি গাইক চৰাবলৈ যোৱা উঠা কৃষ্ণ। গতিকে কোনে কৈছিল? যশোদাই কৈছিল। কাক কৈছিল? শ্ৰীকৃষ্ণক কৈছিল। আৰু কিয় কৈছিল? যে কৃষ্ণক তেখেতৰ সুৰবি গাইক চৰাবৰ কাৰণে লৈ যাব গৈছিল। এইখিনি লিখিলে আমাৰ এই প্ৰশ্নৰ উত্তৰটো সম্পূৰ্ণ হ'ব। অন্য এটা প্ৰশ্ন শব্দ সম্ভাৰ আৰু অভিধান চাই অৰ্থ লিখা। ইয়াত কেইটামান শব্দ দিছিল, যেনেকৈ কমলাপতি। কমলাপতি মানে বুজায় বিষ্ণু বা ভগৱান। তিমিৰ মানে এন্ধাৰ বা আন্ধাৰ। ডাকে মানে মাতে। ব্ৰজবধূ ব্ৰজধামৰ বোৱাৰী। শতপত্ৰ পদুম ফুল। ভ্ৰমৰ ভোমোৰা। ত্ৰিজগত স্বৰ্গ মৰ্ত আৰু পাতাল। এই তিনিটাকে একেলগে ত্ৰিজগত বুলি কোৱা হয়। এতিয়া আমি শব্দাৰ্থখিনি জানিলোঁ। এইবাৰ আমি জানিম বৰগীতটোত প্ৰকাশ পোৱাৰ প্ৰাকৃতিক দৃশ্যটি বৰ্ণনা দিয়া। ইয়াৰ উত্তৰটি এনেকুৱা হ'ব বৰগীতটোত প্ৰকাশ পোৱা ৰাতিপুৱাৰ এটি দৃশ্যৰ বৰ্ণনা কৰিছে য'ত মাকে কৃষ্ণক জগাবলৈ আহিছিল। বৰগীতত ৰাতিপুৱাৰ ৰূপ ধাৰণ কৰাৰ লগে লগে ই এক শান্ত আৰু চিত্ৰময় দৃশ্যৰ সৃষ্টি কৰে য'ত পাহাৰৰ মহিমাই প্ৰাকৃতিক পৰিৱেশৰ শান্তিৰ সৈতে মিলিত হয়। উশাহ লোৱাৰ দৰে সৌন্দৰ্যৰ মাজতে দিনটোৰ শান্তিপূৰ্ণ আৰম্ভণি হয়। এইখিনি লিখিলে আমাৰ এই প্ৰশ্নৰ উত্তৰটি সম্পূৰ্ণ হ'ব। ৭ নম্বৰ প্ৰশ্ন ইয়াত এটি ছবিৰে লগত জড়িত প্ৰশ্ন দিয়া আছে। তলৰ ছবিখন চোৱা আৰু তাত প্ৰকাশ পোৱা কথাখিনি কোৱা। ইয়াত কি কি দেখা পাইছে? আমি পদুম ফুল দেখা পাইছোঁ, চৰাইবিলাক উৰি গৈছে, সূৰ্য উদয় হৈ আছে। গতিকে আমি এইখিনি আমি দেখা পাইছোঁ। চাওঁ আমি উত্তৰটো এনেকৈ লিখিলে হৈ যাব। উক্ত ছবিখনত প্ৰকাশ পোৱা কথাখিনি হ'ল তাত ৰাতিপুৱাৰ এটি দৃশ্য দাঙি ধৰিছে। পুৱাৰ সূৰ্য উদয় হৈছে, নদীৰ বুকুত ধুনীয়াকৈ পদুম ফুল ফুলি আছে আৰু চৰাইবোৰে জাকে জাকে উৰিছে। এইখিনি লিখিলে আমাৰ এই ৭ নম্বৰ যিটো প্ৰশ্ন দিয়া আছে এই প্ৰশ্নৰ উত্তৰটি সম্পূৰ্ণ হ'ব। পৰৱৰ্তী প্ৰশ্ন ৮ নম্বৰ দি আছে শব্দৰ আগত ত্ৰি শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু তাৰ অৰ্থ জানি লোৱা। জগত, জগতৰ আগত ত্ৰি লগালে কি হ'ব? ত্ৰিজগত। ভুজ, ভুজ মানে বাহু, ত্ৰিভুজ। কাল, ত্ৰিকাল। শূল, ত্ৰিশূল। কোণ, ত্ৰিকোণ। নয়ন, ত্ৰিনয়ন। এইখিনি আছে মানে ৮ নম্বৰ
প্ৰশ্নৰ উত্তৰখিনি 8ৰ খ যেটো দি আছে তলত দিয়া শব্দবোৰৰ লগত বি পূৰ্বসৰ্গ লগ লগাই সেইবোৰৰ অৰ্থৰ প্ৰকাশক একোটা বাক্য ৰচনা কৰা যেনে মুখৰ আগত বি লগালে কি হ'ব বিমুখ দূৰ বিদূৰ কিৰণ বিকিৰণ নন্দ বিনন্দ এতিয়া এই যে নতুনকৈ শব্দ লিখিলো বিমুখ বিদূৰ বিকিৰণ আৰু বিনন্দ এইকেইটা আমি বাক্য সাজিব লাগে বাক্যকেইটা এনেকৈ হ'ব বিমুখ কেতিয়াও কাকো বিমুখ কৰিব নাপায় বিদূৰ পৃথিৱীৰ পৰা সূৰ্যলৈ বহুত বিদূৰ বিকিৰণ ৰাতিপুৱা সূৰ্যৰ পোহৰ বিকিৰণ হৈছে বিনন্দ ল'ৰাবিলাকে খেলপথাৰত আনন্দ বিনন্দৰে খেলি আছে এইখিনি লিখিলে আমাৰ এই বাক্যসমূহ সম্পূৰ্ণ হ'ব পৰৱৰ্তী প্ৰশ্ন 9 নম্বৰ প্ৰশ্ন দি আছে তলত ব্ৰজাৱলী ভাষাত লিখা বাক্য চাৰিহাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা তাৰমানে এই আমাৰ কবিতাত যিখিনি ভাষা ব্যৱহাৰ কৰা হৈছে ব্ৰজাৱলী ভাষা এইখিনি আমি আধুনিক অসমীয়া ভাষালৈ ৰূপান্তৰ কৰিব লাগে ৰয়নি বিধুৰ দিশ ধৱলী বৰণ ইয়াৰ অৰ্থ হৈছে ৰাতি গৈ ৰাতিপুৱা হৈছে মানে ৰাতিপুৱাৰ সমাপ্ত হৈছে ৰাতিপুৱা হৈছে শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই পদুম ফুলি তাত ভোমৰা উৰিছে মানে পদুম ফুলি আছে তাত ভোমৰাবিলাক উৰি আছে দাম সুদাম ডাকে তেৰি লয়া নাম দাম আৰু সুদামে তোমাৰ নাম লৈছে বা তোমাৰ নাম লৈ মাতিছে ক্ষীৰ লৱণু লয়া হিঙা বেনু ক্ষীৰ লৱণু লয়া হিঙা বেত বেনু ক্ষীৰ লৱণু লোৱা আৰু গৰু চৰাবলৈ যোৱা গতিকে এইখিনি আছিল আমাৰ ব্ৰজাৱলী ভাষাৰ আৰু এইখিনি হৈছে আধুনিক অসমীয়া ৰূপ পৰৱৰ্তী প্ৰশ্ন এটা শব্দত প্ৰকাশ কৰা গৰু বন্ধা ঠাইত কি বুলি কোৱা হয় গোহালি যিজন সকলোৰে মাজত প্ৰিয় সেই কোৱা হয় জনপ্ৰিয় যি ৰাতিৰে দেখা নাপায় তেওঁ কি বুলি কোৱা হয় কুকুৰিকণা আমি নিশ্চয় সকলোৱে জানো ভিটামিন এৰ অভাৱ হ'লে কুকুৰিকণা বেমাৰ হয় যাক সহজে লাভ কৰিব নোৱাৰি তাক কোৱা হয় দুৰ্লভ যিজনে সকলো জানে জ্ঞানী যিজনে বিষ্ণুক উপাসনা কৰে তাক কোৱা হয় বৈষ্ণৱ এইটো সৰ্বজ্ঞানী লিখিলে হয় যিজনে সকলো জানে সৰ্বজ্ঞানী পৰৱৰ্তী প্ৰশ্ন এতিয়া আমি অতিৰিক্ত কিছু প্ৰশ্ন উত্তৰ জানিলাম ইয়াতে শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ক'ত হৈছিল ইয়াৰ উত্তৰ দি হ'ব উত্তৰ লখিমপুৰ মানে পুৰণি যিখন লখিমপুৰ জিলা আছিল এই জিলাৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকু পুখুৰী নামৰ ঠাইত মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল দ্বিতীয় প্ৰশ্ন শ্ৰী শ্ৰী মাধৱদেৱৰ পিতৃ মাতৃৰ নাম কি আছিল উত্তৰ দি হ'ব শ্ৰী শ্ৰী মাধৱদেৱৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি আৰু মাতৃৰ নাম আছিল মনোৰমা পৰৱৰ্তী প্ৰশ্ন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্যগৰাকীৰ নাম কি আছিল ইয়াৰ উত্তৰ হ'ব শ্ৰী শ্ৰী মাধৱদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল পৰৱৰ্তী প্ৰশ্ন নামঘোষা কোনে ৰচনা কৰিছে উত্তৰ দি হৈছে শ্ৰী শ্ৰী মাধৱদেৱে নামঘোষা ৰচনা কৰিছে ইয়াত যদি কোৱা হয় নামঘোষাক অন্য এটা নামেৰেও জনা যায় সেয়া হৈছে হেজাৰী ঘোষা কিয়নো এই নামঘোষাত 1000 ঘোষা আছে সেইবাবে ইয়াক হেজাৰী ঘোষা বুলিও জনা যায় মাধৱদেৱৰ দ্বাৰা ৰচিত দুখন পুথিৰ নাম লিখা মাধৱদেৱৰ তেখেতে বহুত গ্ৰন্থ ৰচনা কৰিছে তাৰ ভিতৰত অন্যতম দুখন যেনেকৈ ভূমি লেটুৱা চুৰ ধৰা বৰগীত কি যেটা আমি এই যিখন আমি যি কবিতা পঢ়ি আছো এটা বৰগীত হয় বৰগীতটি কি হয় আসলতে উত্তৰটি হ'ল এনেকুৱা বৰগীত হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচনা কৰা ৰামকৃষ্ণৰ লীলা বিষয়ক আধ্যাত্মিক গীত বৰগীতসমূহ কি ভাষাত ৰচিত ইয়াৰ উত্তৰটি হৈছে বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত ব্ৰজাৱলী ভাষাৰ অন্য এটা নাম কি বা ব্ৰজাৱলী ভাষাৰ আন এটা নাম লিখা ইয়াৰ উত্তৰ হৈছে ব্ৰজাৱলী ভাষাৰ অন্য এটা নাম হৈছে ব্ৰজবুলি মানে ব্ৰজৰ মানুহৰ যিটো কোৱাৰ শব্দ সেইটো কোৱা হৈছে ব্ৰজাৱলী গতিকে এইখিনি আছিল আজিৰ প্ৰশ্নোত্তৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ লগতে অতিৰিক্ত প্ৰশ্নাৱলী তোমালোকে আজিৰ এই ভিডিঅ'টি কেনে পালা কমেণ্টত জনাবাচোন তোমালোকৰ এই বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছা আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন তোমালোকে ভাল পাইছা চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিলে ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা তোমালোকে এটা কাম কৰিব পাৰা যে তোমালোকে বৰ্তমান আমাৰ এই ভিডিঅ'সমূহ অসমৰ কোন জিলাৰ পৰা চাই আছা তোমাৰ নাম বা তোমাৰ পঢ়া স্কুলখনৰ নাম আমাক কমেণ্ট কৰি জনাব পাৰা আৰু আজিৰ এই ভিডিঅ'টো তোমালোকে সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোক আটাইকে জনাইছো অশেষ অশেষ ধন্যবাদ